নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ 2026 চনৰ নিৰ্বাচনক লৈ প্ৰথমটো এক্সিট পোল প্ৰকাশ পাইছে 26 নিৰ্বাচনতো বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপি মিত্ৰজোঁটে লাভ কৰিব প্ৰায় 90খন আসন 26ত ইয়াৰ বিপৰীতে 26 নিৰ্বাচনতো ধুলিখাত হ'ব কংগ্ৰেছ দল 25ৰ পৰা 29খন আসনত থমকিব কংগ্ৰেছ দল প্ৰথমটো প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছে পিপলছ পালছে 26 নিৰ্বাচনত অসমত কোনটো দলে কিমান আসন লাভ কৰিব বিজেপিক দিয়া হৈছে 69ৰ পৰা 74খন আসন কংগ্ৰেছক দিয়া হৈছে কেৱল 25ৰ পৰা 29খন আসন অসম গণ পৰিষদে পাব 8ৰ পৰা 11খন আসন বিপিএফ দলে 8ৰ পৰা 10খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰা হৈছে লগতে ইউপিপিএল দলে 0ৰ পৰা 2খন আসনৰ ভিতৰত আসন পাব AIUDF পাব 0ৰ পৰা 2খন আসন 26ত ৰাইজৰ দলে পাব 1ৰ পৰা 2খন আসন আৰু অসম জাতীয় পৰিষদ অৰ্থাৎ লুৰিণজ্যোতি গগৈৰ এজেপি দলে পাব 0ৰ পৰা 1খন আসন 26 নিৰ্বাচনক লৈ এই সমীক্ষা প্ৰকাশ কৰা হৈছে অন্যান্যই পাব 1খন আসন 26ত পিপলছ পালছে প্ৰকাশ কৰিলে প্ৰথমটো সমীক্ষা অসমৰ 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ আৰু অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈও প্ৰকাশ কৰা হৈছে সমীক্ষা কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল নে গৌৰৱ গগৈ অসমৰ জনতাই কাক বিচাৰিছে মুখ্যমন্ত্ৰী হিচাপে প্ৰকাশ পালে প্ৰথমটো প্ৰাক নিৰ্বাচনী এক্সিট পোল ৰাইজৰ প্ৰথম পছন্দ কোন মুখ্যমন্ত্ৰী পদৰ বাবে ৰাইজে কাক বিচাৰিছে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে অসমৰ জনতাই ৰাজ্যৰ 30% লোকৰ প্ৰথম পছন্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 28% লোকে সোণোৱালক বিচাৰিছে 27% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে গৌৰৱ গগৈক 3% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে দেৱব্ৰত শইকীয়াক আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক পৰৱৰ্তী খবৰ অমিত শাহৰ বাবেই সোণোৱালৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা সোণোৱালৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা হেয়া কেৱল অমিত শাহৰ বাবে সম্ভৱ হৈছিল সোণোৱালক লাট মাৰি মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা অমিত শাহৰ বাবে পিছত মুখ্যমন্ত্ৰী হ'ব পাৰিলে হিমন্ত বিশ্ব শৰ্মা কেনেকৈ মুখ্যমন্ত্ৰী হৈছে হেয়া অসমৰ ৰাইজে ভালদৰে জানে অমিত শাহৰ প্ৰতি মৰম বেছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেয়েহে সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা এইবাৰ ৰাইজ বনাম ৰজাৰ যুঁজ অহংকাৰী ৰজা আৰু অসমবাসী ৰাইজৰ মাজত হ'ব এইবাৰ 26ৰ যুঁজ মুগলক খেদাৰ দৰে অসমৰ ৰজাক পৰাভূত কৰিব অসমৰ ৰাইজে বিজেপিক পৰাস্ত কৰিব অসমৰ ৰাইজে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি উৎখাত হ'ব আৰু অসমৰ ৰাইজে বিজেপিৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটক ভোট প্ৰদান কৰিব বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা ব্ৰেকিং নিউজ ৰাজ্যত স্তব্ধ নহয় উচ্ছেদ অভিযান 12 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযানক লৈ পুনৰবাৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতেই ৰাজ্যত উচ্ছেদ অভিযান স্তব্ধ নহয় উচ্ছেদ অভিযান চলি আছে উচ্ছেদ অভিযান চলি থাকিব অসমত বেদখলকাৰী অচিনাকি বিদেশীক হুংকাৰ ৰাজ্যত ধাৰাবাহিকভাৱে চলিয়ে থাকিব উচ্ছেদ অভিযান ৰাজ্যৰ প্ৰতিখন জিলাতেই পৰ্যায়ক্ৰমে চলিব উচ্ছেদ ৰাজ্যৰ মুঠ 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব এতিয়া মাত্ৰ 1,60,000 বিঘা ভূমিহে উচ্ছেদ মুক্ত হৈছে অচিনাক্ত বিদেশীৰ বিৰুদ্ধেও কঠোৰ হ'ব ৰাজ্য চৰকাৰ নিৰ্দিষ্ট প্ৰমাণ পালে 24 ঘণ্টাতেই দেশৰ বাহিৰ কৰা হ'ব অচিনাকি লোকক ডিচিৰ ওচৰত অভিযোগ দিলেই দেশৰ পৰা বাহিৰ কৰা হ'ব অচিনাকি লোকক বেদখলকাৰী অচিনাকি লোকৰ বিৰুদ্ধে পুনৰবাৰ সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যত উচ্ছেদ অভিযান চলি আছে উচ্ছেদ অভিযান চলি থাকিব এইদৰে উচ্ছেদ অভিযানক লৈ পুনৰবাৰ সৰ্ববৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন হত্যাৰ গোচৰক লৈ বিগ আপডেট সিদ্ধাৰ্থ শ্যামকানু শেখৰজ্যোতিৰ নিজাববীয়া অধিবক্তা নিয়োগ যিকোনো মুহূৰ্তত জামিন লাভ কৰিব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত অভিযুক্ত কেইজনে কাৰ হৈ কোনে ওকালতি কৰিব সেই লিষ্টটো প্ৰকাশ কৰা হৈছে অমৃতপ্ৰভা মহন্তৰ অধিবক্তা আনন্দ কুমাৰ ভূঞা আৰু গেব্ৰিয়েল সাহু শেখৰজ্যোতি গোস্বামীৰ হৈ ওকালতি কৰিব অধিবক্তা সাধন কলিতাই হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ ওকালতি কৰিবলৈ আগবাঢ়ি আহিছে কলিকতাৰ এদল অধিবক্তা সিদ্ধাৰ্থ শৰ্মাৰ হৈ ওকালতি কৰিব অনিল মিশ্ৰ মুখিত মিগলানী অংকিত ধানৱ আৰু সত্যম শিৱাছে শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিব কলকাতাৰ অধিবক্তা সানি মুখাৰ্জী আৰু ৰাজদীপ বেনাৰ্জীয়ে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ আৰু দুই দেশৰক্ষীৰ নন্দেশ্বৰ বৰা আৰু পৰেশ বচ্চৰ হৈ কোনো নিজাববীয়াকৈ অধিবক্তা নাই জিলা আইন সেৱা প্ৰাধিকৰণে নিয়োগ কৰা তিনিগৰাকী অধিবক্তাই ওকালতি কৰিব তেওঁলোকৰ হৈ জুবিনৰ হৈ যুঁজিছে এজনে শ্যামকানু সিদ্ধাৰ্থৰ হৈ যুঁজিছে সাতজনে কেনেকৈ লাভ কৰিব জুবিন গাৰ্গে ন্যায় তাক লৈ এতিয়া সন্দেহ কৰিছে ৰাইজে জুবিনক ন্যায় দিবলৈ গৈ কি অসুবিধাত পৰিছে চৰকাৰী অধিবক্তা বিস্ফোৰক অভিযোগ তথা গুৰুতৰ আপত্তি অধিবক্তা সমাজৰ জুবিন গাৰ্গৰ গোচৰত আদালতত চৰকাৰী অধিবক্তাৰ অভাৱ হৈছে সাত অভিযুক্ত দোষমুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে চৰকাৰী পক্ষৰ হৈ মাত্ৰ এজন অধিবক্তা নিয়োজিত কৰিছে চৰকাৰে এগৰাকী চৰকাৰী অধিবক্তা হোৱাৰ বাবে অসুবিধাত ন্যায় প্ৰক্ৰিয়াত বৃহৎ চাৰ্জশ্বিটৰ শুনানিৰ ক্ষেত্ৰত বিমূৰত পৰিছে আদালত ফাষ্ট ট্ৰেক আদালতত প্ৰক্ৰিয়া নোহোৱাৰ বাবে অনিশ্চয়তাত জুবিন গাৰ্গৰ গোচৰ লেখেমীয়া গতি হোৱাৰ বাবে শুনানিত ব্যাঘাত ন্যায়াধীশৰ সমগ্ৰ প্ৰক্ৰিয়াক লৈ চৰকাৰক হেঁচা অধিবক্তা সমাজৰ এজন চৰকাৰী অধিবক্তাৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া অসম্ভৱ আখ্যা দিয়া হৈছে চৰকাৰক আবেদন কৰাৰ পাছতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ আদালতত বিস্ফোৰণ ঘটালে অধিবক্তা সমাজে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ হৈ সাতজন অধিবক্তাই কৰিব ওকালতি তাৰ বিপৰীতে জুবিন গাৰ্গৰ হৈ কেৱল মাত্ৰ এজন চৰকাৰী অধিবক্তাইহে কৰিব ওকালতি সেয়েহে প্ৰায় স্পষ্ট হৈ পৰিছে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত অভিযুক্ত কেইজনে যিকোনো মুহূৰ্ততে পাব পাৰে জামিন পৰৱৰ্তী খবৰ অসুৰ বধ হ'বই লাগিব জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ এই মন্তব্য দোষীয়ে কঠোৰ শাস্তি পাবই লাগিব সিদ্ধাৰ্থ শ্যামকানুক অসুৰ দানৱ আখ্যা দিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই অসুৰ কেইটাক মই মানুহ বুলি নকওঁ বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ এই দানৱ কেইটাই শাস্তি পাবই লাগিব বুলি মন্তব্য কৰিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গ আমাৰ সকলোৰে আবেগ আছিল গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ ঘটনা নহয় জুবিন গাৰ্গ অসমৰ সম্পদ আছিল এই অসুৰ কেইটা বধ হ'বই লাগিব বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে যোৱাকালি অমৃতপ্ৰভা মহন্তৰ চাৰ্জ ফ্ৰেম হৈছে আনন্দ ভূঞাই জামিন আবেদন কৰিছে 17 জানুৱাৰীত পুনৰ শুনানি হ'ব দোষীৰ কাৰো অনুশোচনা নাই দোষী সদায় দোষীয়েই এইকেইটা অসুৰক মানুহ বুলি নকওঁ দানৱ কেইটাই শাস্তি পাবই লাগিব জুবিন মোৰ স্বামীয়েই নহয় আপোনালোকৰো প্ৰাণ আছিল জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত যোৱাকালি সংবাদ মাধ্যমৰ আগত এইদৰে আৱেগিক মন্তব্য কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দিবলৈছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ ৰাজনৈতিক অংক মিলিহে মিত্ৰতা হ'ব সন্মানজনকভাৱে হ'ব লাগিব অসম আসনৰ বুজাপৰা অগপ বিজেপিৰ মিত্ৰতাক লৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে আসনক লৈ আকুৰগুজ স্থিতিত আছে অসম গণ পৰিষদ কেশৱ মহন্তই কৰিছে ডাঙৰ মন্তব্য নিজৰ দখলত থকা সমষ্টি বিজেপিক এৰি নিদিয়াৰ ইংগিত প্ৰদান কৰিছে মন্ত্ৰী কেশৱ মহন্তই বিজেপি আৰু অগপৰ মিত্ৰতাক লৈ পুনৰবাৰ এই নিমিলা অংক দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক অংক যেনেকৈ মিলে তেনেকৈ মিলাব লাগিব অগপই স্বতন্ত্ৰভাৱে এখনতে প্ৰাৰ্থী দিব পাৰে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসন বুজাবুজিক লৈ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া কৰ্তৃত্ব থাকিলেহে সকলো কাম কৰাটো কাৰো বাবে উচিত নহয় অগপ বিজেপিৰ মিত্ৰতাক লৈ এই ডাঙৰ খবৰ আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ কংগ্ৰেছত খহনীয়া দেখিবলৈ পোৱা গৈছে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদৰ কংগ্ৰেছ দল ত্যাগ 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত এতিয়া দল ত্যাগ নিৰ্বাচনৰ প্ৰাকখনত ব্যাপক বিপদত এতিয়া কংগ্ৰেছ দল
এবাৰ কংগ্ৰেছ ত্যাগ কৰিলে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি কংগ্ৰেছ দল ত্যাগ কৰিছে যুৱ নেতা হাবিব আহমেদে। সুদীৰ্ঘ 16 বছৰ ধৰি কংগ্ৰেছৰ বিভিন্ন পদবীত আছিল হাবিব আহমেদ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱ নেতাজনে। প্ৰদেশ কংগ্ৰেছ এতিয়া ধুবুৰীৰ সাংসদৰ নিয়ন্ত্ৰণত চলে বুলি মন্তব্য কৰিছে দল ত্যাগী নেতাগৰাকীয়ে। সাধাৰণ কৰ্মীক গুৰুত্ব নিদিয়ে কংগ্ৰেছ দলে। গুৰুতৰ অভিযোগ উত্থাপন। কংগ্ৰেছ দলৰ নেতাৰ কেৱল নিজৰ গাদীৰ চিন্তাহে বেছি, জনগণৰ প্ৰতি চিন্তা নাই। বছৰ পিছত বছৰ সংখ্যালঘুসকলক কংগ্ৰেছে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। 11টাতকৈও অধিক গুৰুতৰ অভিযোগ আনি দল ত্যাগ কৰিলে যুৱ নেতা হাবিব আহমেদে। পৰৱৰ্তী খবৰ, নিৰ্বাচন আহিছে, একাউণ্টে সোমাব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ঘোষণা। বিহাৰৰ আৰ্হিৰে অসম দখল কৰিবলৈ চৰকাৰৰ ব্যয় হ'ব 13,000 কোটি টকা। কেৱল মহিলাক সন্তুষ্ট কৰিবলৈ ব্যয় কৰিব 3,000 কোটি টকা ৰাজ্য চৰকাৰে। সমাগত 2026 বিধানসভা নিৰ্বাচন, কৰদাতাৰ ধন হ্ৰাস কৰি ভোট ক্ৰয়ৰ অংক হিমন্ত বিশ্ব শৰ্মাৰ। বিহাৰত যিদৰে প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ প্ৰদান কৰিছিল, ঠিক একেদৰে অসমতো ছেইম ফৰ্মুলা ইউজ কৰিব মুখ্যমন্ত্ৰীয়ে, যাতে মহিলাসকলক আকৃষ্ট কৰি 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব পাৰে বিজেপি দলে। কেইবাটাও আঁচনিৰ কথা বছৰৰ প্ৰথমটো দিনতেই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। 5 জানুৱাৰীৰ পৰা ৰাজ্যৰ দেৱালে প্ৰতীক চিহ্ন পদুমৰ ছবি আঁকি নিৰ্বাচনলৈ সাজু বুলি বাৰ্তা দিব ৰাজ্যিক বিজেপিয়ে। বিজেপিৰ সন্মুখত এতিয়া হেনো কোনো প্ৰত্যাহ্বানেই নাই। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কোন ৰথী মহাৰথী আহিব সেয়াও চূড়ান্ত কৰি পেলালে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে বৰ্তমানৰ সকলো বিজেপি বিধায়কক আকৌ প্ৰাৰ্থিত্ব দিয়াৰ নিশ্চয়তা আছে নে নাই সেয়া এক প্ৰকাৰ অস্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুঠতে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰু প্ৰায় প্ৰস্তুতি শেষ কৰিছে মুখ্যমন্ত্ৰীয়ে। মহিলাসকলক আৰু ৰাজ্যৰ হিতাধিকাৰীসকলক সন্তুষ্ট কৰিবলৈ কেইবাটাও বৃহৎ আঁচনিৰ কথাও বছৰৰ প্ৰথমটো দিনতেই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 26ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, বিশেষ সংশোধনীৰ খচৰা ভোটাৰ তালিকাত সোমাইছে নেকি উত্তৰ প্ৰদেশ অথবা বিহাৰৰ ভোটাৰৰ নাম। বিৰোধীয়ে ভোট চুৰিৰ প্ৰসংগ উত্থাপন কৰি থকাৰ সময়তেই ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত ওলাইছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। খুদ গুৱাহাটী মহানগৰীত একাংশ অঞ্চলত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে কেতবোৰ অচিনাকি মানুহৰ নাম। ঘৰৰ গৰাকীয়ে গম নোপোৱাকৈ তেওঁ ঘৰ নম্বৰৰ বিপৰীতে ভোটাৰ তালিকাত ওলাইছে আন মানুহৰ নাম। মুঠতে ভোটাৰ তালিকা সংশোধনীত ব্যাপক বিসংগতি সংঘটিত হৈছে। বিহাৰ, উত্তৰ প্ৰদেশৰ অচিনাকি মানুহৰ নাম এতিয়া জাকে সোমাই আছে ভোটাৰ লিষ্টত। তাক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহে। অন্য এটা খবৰ, শিক্ষাৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত মুঠেই চিৰিয়াছ নহয় ৰাজ্য চৰকাৰ। শিক্ষা বিভাগক সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ আৰু বাণিজ্যিকৰণ কৰিব বিচাৰিছে বিজেপি চৰকাৰে। পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াক। শিক্ষা এতিয়া পণ্যত ৰূপান্তৰিত হৈছে। একত্ৰীকৰণৰ নামত 91খন LP স্কুল বন্ধ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, অভিষেক বেনাৰ্জী ভাৰ্চেছ গণেশ কুমাৰ। ভোট চুৰি প্ৰসংগত নিৰ্বাচন আয়োগৰ ওপৰত গৰজি উঠিল তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জী। অভিষেক বেনাৰ্জীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত গণেশ কুমাৰক ক'লে, আপুনি মনোনীত, মই নিৰ্বাচিত। অভিষেক বেনাৰ্জীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত গণেশ কুমাৰক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ভোট চুৰি EVMত নহয়, ভোটাৰ তালিকাত হৈছে। পূৰ্বতে জনতাই সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী বা চৰকাৰ কাৰ হ'ব। পিছে এতিয়া চৰকাৰে সেই সিদ্ধান্ত গ্ৰহণ কৰে যে ভোটদান কেন্দ্ৰলৈ কোনে যাব আৰু কোনে ভোট প্ৰদান কৰিব। এইদৰে ভোট চুৰিৰ সন্দৰ্ভত সৰব হৈ পৰিছে অভিষেক বেনাৰ্জী। পৰৱৰ্তী খবৰ,
108 কৰ্মচাৰীৰ নামত 108 সেৱাৰ নামত চৰকাৰী ধন লুটিপুটি খাইছে GVK EMRI নামৰ কোম্পানীটোৱে চৰকাৰী ধন খৰচ কৰিছে GVK EMRIৰ CEO সঞ্জয় জাই GVK EMRIৰ CEO সঞ্জয় জাইৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ 108 মৃত্যুঞ্জয় সেৱাৰ প্ৰতিবাদী কৰ্মচাৰীৰ এটা মাখে 108 কৰ্মচাৰীৰ প্ৰতিবাদক গুৰুত্ব নিদিলে চৰকাৰে ক্ষোভিত 108 কৰ্মচাৰীয়ে প্ৰতিবাদ অব্যাহত ৰাখি কোম্পানীৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ অন্য এটা খবৰ মৰিগাঁও সদৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বক লৈ আৰম্ভ হৈছে আকৰ্ষণীয় যুঁজ কাৰোবাৰ যদি কনফিডেন্স ৰমাকান্ত দেউৰীৰ আকৌ অভাৰ কনফিডেন্স ৰমাকান্তৰ বাদে মৰিগাঁৱত বিজেপিৰ যেন আন বিকল্প নাই এফালে ৰমাকান্ত দেউৰীক প্ৰত্যাহ্বান জনাই বিধানসভালৈ যোৱাৰো মন বহুতৰ মুঠতে আকৰ্ষণীয় হৈ পৰিছে মৰিগাঁও সদৰ সমষ্টিৰ নিৰ্বাচনী যুঁজ অন্য এটা খবৰ সামুগুৰিৰ কংগ্ৰেছত বিসম্বাদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে টিকট পালেই হাজাৰ হাজাৰ কংগ্ৰেছীয়ে এৰিব কংগ্ৰেছ দল পোনপটীয়াকৈ তানজিল যোগ্য নহয় বুলি ক'লে একাংশ কংগ্ৰেছীয়ে কিন্তু হাৰ মনা নাই তানজিলে পুনৰ নামিছে ফিল্ডত সভা কৰি তানজিলে দিছে যোগ্য অযোগ্যৰ সংজ্ঞা মুঠতে ৰকিবুল হুছেইনে নিজৰ পুত্ৰক বিধায়ক হিচাপে বিধানসভালৈ পঠাইহে এৰিব তানজিল হুছেইনক লৈ এতিয়া সামুগুৰিত বিসম্বাদ আৰম্ভ হৈছে 26ত যদি তানজিল হুছেইনে টিকট লাভ কৰে তেন্তে কংগ্ৰেছ এৰিব হাজাৰ হাজাৰ কৰ্মীয়ে পৰৱৰ্তী খবৰ ফৰেষ্ট ৰাইট এক্ট 2005 অনুসৰি জনজাতীয় লোকসকলক বনভূমি অধিকাৰ প্ৰদানৰ চিন্তা চৰ্চা কৰিছে অসম চৰকাৰে কিন্তু সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত নিয়ম অনুসৰি ভূমিপট্টা দিব পাৰিবনে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে RTI কৰ্মী দিলীপ নাথে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ অসমৰ ৰাইজৰ আবেগ জুবিনৰ বাবেহে আছে পৰিয়ালৰ ওপৰত নাই যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গৰ হত্যাক লৈ ব্যৱসায় কৰা প্ৰতিগৰাকীৰ নাম ৰাজহুৱা কৰিম ৰাজহুৱা হ'ব 14 জানুৱাৰীৰ পাছত দুলু আহমেদে পুনৰবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে অহা 14 জানুৱাৰী তাৰিখে এজনকৈ প্ৰতিগৰাকী লোকৰ নাম প্ৰকাশ কৰা হ'ব বুলি ঘোষণা কৰিছে দুলু আহমেদে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ লুৰিণজ্যোতি গগৈৰ মহা বিস্ফোৰণ মৌলানা বদৰুদ্দিন আজমল মানে হিমন্ত বিশ্ব শৰ্মাৰ ভায়েক AIUDF মানেই বিজেপিৰ বি টিম হৈ কাম কৰি আছে AIUDF দলে বিজেপি আৰু AIUDF দলক লৈ এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দিবলৈছো অন্য এটা খবৰ উত্তৰ পূব অশান্ত কৰাৰ ভয়ংকৰ ব্লুপ্ৰিন্ট ৰচিছিল জেহাদীয়ে 29 ডিসেম্বৰত অসমৰ লগতে ত্ৰিপুৰাত অভিযান চলাই STFে গ্ৰেপ্তাৰ কৰে 11টাকৈ জেহাদীক আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য কেনেকৈ অসমত জেহাদীৰ জাল পেলাইছিল কেনেকৈ বাংলাদেশৰ সৈতে যোগাযোগ ৰাখিছিল জেহাদী কেইটাই আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে সকলো তথ্য উত্তৰ পূবক লৈ ব্লুপ্ৰিন্ট ৰচনা কৰা 11টাকৈ জেহাদী এতিয়া আৰক্ষীৰ জালত দিবলৈছো এটা ভাল খবৰ একেলগে 2000 থলুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিব মানস ৰবিনে হাতে কামে জাতীয়তাবাদ আৰম্ভ কৰিছে শিল্পী মানস ৰবিনে একেলগে 2000 থলুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিব এটা মাত্ৰ ক্লিকতেই আপোনাৰ কাষত পাব ৰবিন আৰ্মিক আপোনাৰ প্ৰয়োজনীয় প্ৰতিটো কামত থাকিব ৰবিন আৰ্মি মুকলি কৰা হ'ল মানস ৰবিনৰ নেতৃত্বত ৰবিন আৰ্মি গুগল প্লে এপল ষ্টৰত উপলব্ধ ৰবিন আৰ্মি আজিৰে পৰা গুৱাহাটীত উপলব্ধ ৰবিন আৰ্মি পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াব ৰবিন আৰ্মিয়ে কি উপলব্ধ ৰবিন আৰ্মি জানি লওক প্লাম্বাৰ বিউটিচিয়ান টিউটৰ পেইণ্টাৰ মেডিকেল সাপোৰ্ট সিস্টেম পাৰ্ট টাইম ড্ৰাইভাৰ সকলো পাব ৰবিন আৰ্মিত কামেৰে বচাওক জাতিক মন্তব্য কৰিছে শিল্পী মানস ৰবিনে জাতিক সুৰক্ষিত কৰি অসমখন বচাওক হাতে কামে জাতীয়তাবাদ আৰম্ভ কৰিছে শিল্পী মানস ৰবিনে দিবলৈছো চৰকাৰী পকী ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত চৰকাৰী পকী ঘৰ নোপোৱা লোকে পাব অতি শীঘ্ৰেই চৰকাৰী পকী ঘৰ
কোনো লোক কেঁচা ঘৰত থাকিব নালাগে, প্ৰত্যেকগৰাকী লোকে পাব পকী ঘৰ। দৰিদ্ৰ যোগ্য প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা পকী ঘৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পকী ঘৰক লৈ কৰিছে এই ডাঙৰ ঘোষণা। অসমৰ কোনো এজন লোক কেঁচা ঘৰত থাকিব নালাগে। বিজেপি চৰকাৰে অসমৰ প্ৰত্যেকগৰাকী লোকক চৰকাৰী পকী ঘৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এটা ব্ৰেকিং নিউজ। 1000 কোটি টকাৰ ঋণেৰে নৱবৰ্ষ আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। ঋণৰ উপৰি ঋণ লৈয়ে আছে হিমন্ত বিশ্ব শৰ্মাই। 6 জানুৱাৰী তাৰিখত ৰিজাৰ্ভ বেংকৰ পৰা পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। এসপ্তাহৰ ভিতৰতেই পুনৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। যোৱা 30 ডিচেম্বৰ তাৰিখে 1000 কোটি টকাৰ ঋণ লৈছিল ৰাজ্য চৰকাৰে। আকৌ নৱবৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ 6 জানুৱাৰী তাৰিখে পুনৰ ল'ব 1000 কোটি টকাৰ ঋণ। অন্য এটা খবৰ আহি পৰিছে। নতুন চিনাকিৰে জিলিকি উঠিছে ৰসৰাজৰ ভুৰি আয়ৰ সাধু। নতুন দিল্লীত ভুৰি আয়ৰ সাধুৰ আৰবী সংস্কৰণৰ আনুষ্ঠানিক উন্মোচন। সোণতলীৰ আবু ছায়েদ আনচাৰীয়ে আৰবী অনুবাদ কৰিছে গ্ৰন্থখনৰ। জৱাহৰলাল নেহৰু একাডেমীৰ গৱেষক ছাত্ৰ আবু ছায়েদ। ইতিমধ্যে 2025 মে'ত ইজিপ্তৰ কাইৰোত প্ৰকাশিত হৈছিল গ্ৰন্থখন। ভাৰতত 28 ডিচেম্বৰত আনুষ্ঠানিক উন্মোচন গ্ৰন্থখনৰ। উন্মোচন অনুষ্ঠানত অংশগ্ৰহণ প্ৰায় 20খন আৰব দেশৰ ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধিসকলৰ। দিবলৈছোঁ এটা জৰুৰী খবৰ। আৰক্ষীয়ে মুকলি কৰিলে জৰুৰী হোৱাটছআপ নম্বৰ। চুৰি ডকাইতি অবৈধ বেশা দেখিলেই দিয়ক অভিযোগ। আৰক্ষীয়ে মুকলি কৰিলে জৰুৰী হোৱাটছআপ নম্বৰ। চুৰি ডকাইতি অবৈধ বেশা দেখিলেই ফটো তুলি আপুনি দিব পাৰিব অভিযোগ। এতিয়াই নোট কৰি লওক জৰুৰী নম্বৰ কেইটা। 6026900977 ছেভ কৰি ৰাখক। যিকোনো বেয়া কামৰ সৈতে জড়িত ব্যক্তিৰ তথ্য পালেই এই নম্বৰত আপুনি দিব পাৰিব অভিযোগ। হোৱাটছআপ মেছেজ কৰিও আপুনি অভিযোগ দিব পাৰিব এই নম্বৰত। অভিযোগ দিয়া ব্যক্তিৰ পৰিচয় গোপনে ৰাখিব আৰক্ষীয়ে। এটা মেছেজতেই লোৱা হ'ব কঠোৰ একশ্যন। আৰক্ষীয়ে মুকলি কৰিছে এই ফোন নম্বৰ।